हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 9 और चैप्टार 13 अनुशीलनी 13.2 क्वेश्चन नम्बर 4 तो समाधान करिम। सो क्वेश्चन नम्बर 4 की कैसे এটা ৰুলাৰৰ বেয়া 84 সেন্টিমিটাৰ মানে এনেকুৱা এটা ৰুলাৰ আছে ৰুলাৰটোৰ বেয়া আছে 84 সেন্টিমিটাৰ। এতিয়া তোমালোকে মোক কোৱা বেয়া হক কিহেৰে বুজোৱা হয় স্যাৰ ডি ৰে বুজোৱা হয় মানে ডি দিয়া আছে 84 সেন্টিমিটাৰ আৰু দিক 120 সেন্টিমিটাৰ আৰু ৰুলাৰটোৰ দিক কিমান দি আছে 120 সেন্টিমিটাৰ। সো ৰুলাৰৰ ক্ষেত্ৰত দিকক আমি এসেৰে বুজাম ৰুলাৰৰ ক্ষেত্ৰত দিক মানে কি হৈ যাব উচ্চতা আৰু উচ্চতাক এসেৰে বুজোৱা হয়। এইখিনিলৈকে বুজি পাইছা। তাৰ পিছত লাইনটো কি কৈছে এখন খেলপথাৰ সমান কৰিবলৈ ইয়াৰ ওপৰেৰে এবাৰ পাৰ হওঁতে ৰুলাৰটোক 500 সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয়। খেলপথাৰখনৰ কালি বৰ্গমিটাৰত উলিওৱা মানে ইয়াত কি কৈছে চোৱা এখন খেলপথাৰ আছে এই খেলপথাৰটো সমান কৰিবলৈ ৰুলাৰটোৰ 500টা পাকৰ প্ৰয়োজন হয়। এতিয়া এই খেলপথাৰখনৰ কালি উলিয়াব দিছে চোৱা ধৰা এইটো ৰুলাৰ এই খেলপথাৰটো সমান কৰিবলৈ এই ৰুলাৰটোৰ 500 সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয়। গতিকে এই খেলপথাৰখনৰ কালি উলিয়াব দিছে এই খেলপথাৰখনৰ কালি আমি কেনেকৈ উলিয়াম প্ৰথমে আমি ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম। এই বক্ৰপৃষ্ঠৰ কালিৰ লগত যদি আমি 500 পূৰণ কৰি দিওঁ আমি খেলপথাৰখনৰ কালি পাই যাম। চোৱা পূৰণ কিয় কৰিব লাগিব এইটো মই ইয়াত লাষ্টত বুজাই দিম। প্ৰথমতে আমাৰ কি কৰিব লাগিব প্ৰথমতে ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াব লাগিব। সো এতিয়া আমি ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম। সো প্ৰথমতে গিভেন কি আছে লিখিব লাগিব। সো কুৱেশ্যনটোত কি দিয়া আছে বেয়া দিয়া আছে 84 বেয়া হক ডি ৰে বুজোৱা হয় আমি ডাইৰেক্ট ডি বুলি লিখিম। সো ডি দিয়া আছে 84 সেন্টিমিটাৰ যেহেতু বেয়া দিয়া আছে আমাৰ ব্যাসাৰ্ধ উলিয়াব লাগিব। সো ব্যাসাৰ্ধক আৰ এৰে বুজোৱা হয় আৰ ইকুৱেল কি হয় সো ব্যাসৰ আধা হয় ব্যাসাৰ্ধ এইটো হৈ যাব 42 সেন্টিমিটাৰ। এতিয়া চোৱা ইয়াত এটা লাইন লিখিছে খেলপথাৰখনৰ কালি বৰ্গ মিটাৰত উলিওৱা মানে মিটাৰ স্কয়াৰত উলিয়াব দিছে। সো এইটো একক আছে সেন্টিমিটাৰ আমাৰ উলিয়াব দিছে মিটাৰ স্কয়াৰত মানে সেন্টিমিটাৰটো মিটাৰলৈ নিব লাগিব। এতিয়া কোৱা সেন্টিমিটাৰক মিটাৰলৈ নিব হলে কি কৰিব লাগে স্যাৰ 100 এৰে হৰণ কৰিব লাগে। গতিকে আমি এইটোক মিটাৰলৈ নিব হলে 100 এৰে হৰণ কৰি দিম 42 ডিভাইডেড বাই 100 এৰে হৰণ কৰাৰ লগে লগে এইটো মিটাৰত গুচি গ'ল। সো মই এইটো ইয়াতে ৰাখিম ক্যালকুলেশন কৰোতে ইজি হ'ব। সো তাৰ পিছত কি দি আছে এজ দি আছে উচ্চতা দি আছে 120 সেন্টিমিটাৰ এজ ইকুৱেল 120 সেন্টিমিটাৰ। স্যাৰ এইটোকো মিটাৰত নিব লাগিব ওকে তো মিটাৰত নিব হলে কি কৰিম 100 এৰে হৰণ কৰি দিম। সো 100 এৰে হৰণ কৰিলো তো মিটাৰত গুচি গ'ল। সো এত শূন্য শূন্য কেনসেল যাই কৰি দিও কিমান হ'ব 12/10 তোমালোকে তলত লিখিবা মোৰ জাগা নাই কাৰণে ইয়াত লিখিছো এইটো মিটাৰ। এতিয়া আমি ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম। চোৱা ৰুলাৰটো কি হয় চুঙাকৃতিৰ হয় গতিকে চুঙাৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰ লগাব লাগিব। চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো কি 2πrh গতিকে আমি এইটো সূত্ৰ লগাব লাগিব। চোৱা ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো হ'ব 2πrh। এতিয়া আমি মানখিনি বহাই দিম। চোৱা 2 ইনটু পাইৰ মান কিমান স্যাৰ 22/7 কেতিয়াবা 3.14 দিয়া থাকে কুৱেশ্যনত গতিকে পাইৰ মান 22/7 ইনটু আৰৰ মান কিমান 42/100 42/100 ইনটু এইচৰ মান 12/10। এতিয়া চোৱা ইয়াত কটাকটি যায় 7 হাতত একবাৰ 42ত 6 বাৰ ইয়াত আৰু কটাকটি যায় চোৱা 2 এৰে 2 6 গুণ 12 2 5 গুণ 10 কিন্তু ইয়াত কটাকটি নকৰো কিয় নকৰো চোৱা যদি তলত একৰ লগত শূন্য থাকে একৰ লগত শূন্য আছে কটাকটি নকৰিবা। সো পূৰণ কৰি দিম তাৰ পিছত আমাৰ এইটো মানে ইজি হয় চোৱা কৰি আছো ইয়াত পূৰণ কৰি দিম 1 1 গুণ 1 শূন্য কেইটা আছে ইয়াত দুটা ইয়াত এটা তিনিটা শূন্য বহি যাব এইটোৱে হয় 1 লগত শূন্য থাকিলে আমি খালি সংখ্যাখিনি পূৰণ কৰিম। তাৰ পিছত চোৱা এইখিনি পূৰণ কৰিম 2 লগত 22 পূৰণ কৰিলে কিমান হয় 44 44 লগত 6 পূৰণ কৰি দিয়া সো 6 4 গুণ 24 6 4 24 আৰু 2 26 তাৰ পিছত এইটোৰ লগত 12 পূৰণ কৰি দিয়া 264 লগত 12 কিমান হয় পূৰণ কৰি 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 1 5 1 4 গুণ 4 6 2 8 6 1 3 কি হয় পূৰণ কৰি 3168। এতিয়া চোৱা আমি জানো যদি 1 ৰ লগত শূন্য থাকে তলত 1 ৰ লগত এটা শূন্য থাকিলে ওপৰত এক গড় দশমিক হৈ যায় দুটা শূন্য থাকিলে দুই গড় দশমিক হৈ যায় চাৰিটা শূন্য থাকিলে চাৰি গড় দশমিক হৈ যায়। সো 1 ৰ লগত তিনিটা শূন্য আছে আমি ওপৰত তিনি গড় দশমিক দি দিম
1 2 3 মানে দশমিকটো ইয়াত হ'ব সো এইটোৰ এনসাৰ হ'ব 3.168 এককটো কি আছিল মিটাৰ মিটাৰ যেহেতু আমি কালি উলিয়াইছো সেই কাৰণে এইটো হ'ব মিটাৰ স্কয়াৰ আমি চোৱা ৰুলাৰটোৰ বক্ৰপৃষ্ঠ কালি উলিয়ালো এতিয়া কি কৈছে এতিয়া আমাৰ কি উলিয়াব লাগিব খেল পথাৰখনৰ কালি চোৱা ইয়াত এটা উদাহৰণ লৈছো মই ধৰা তিনিজন মানুহ মলু গলু আৰু চিন্তু তিনিজন মানুহৰ তিনিটা খেল পথাৰ আছে এতিয়া চোৱা মলুৰ খেল পথাৰটো বহুত সৰু মানে আমি ৰুলাৰটোৰ বক্ৰপৃষ্ঠ কালি কিমান পালো 3.168 মলুৰ খেল পথাৰটো ইমানেই সৰু এই ৰুলাৰটোৰে যদি আমি এনেকে এটা সম্পূৰ্ণ পাক দিও মলুৰ খেল পথাৰটো সম্পূৰ্ণৰূপে সমান হৈ যায় এবাৰ মানে মলুৰ খেল পথাৰখনৰ কালি কিমান হ'ব ৰুলাৰটোৰ বক্ৰপৃষ্ঠ কালি যিমান হ'ব সিমানেই ৰুলাৰটোৰ বক্ৰপৃষ্ঠ কালি 3.168 মিটাৰ স্কয়াৰ সো এটা পাকতে সম্পূৰ্ণ হৈ যায় গতিকে এই খেল পথাৰখনৰ কালি 3.168 মিটাৰ স্কয়াৰ হ'ব এজ ইট ইজ গলুৰ খেল পথাৰটো অলপ ডাঙৰ তাৰ খেল পথাৰটো সমান কৰিবলৈ ৰুলাৰটোৰ দুটা সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয় দুটা সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয় মানে খেল পথাৰখনৰ কালি এটো ডাবল হ'ব ডাবল মানে দুইৰে পূৰণ কৰিব লাগিব দুবাৰ দুটা পাক দিছে ডাবল হ'ব মানে 2 ৰ লগত এটো পূৰণ কৰি দিব লাগিব 2 * 3.168 এজ ইট ইজ ধৰা আৰু এজন মানুহ আছে তাৰ খেল পথাৰটো আৰু অলপ ডাঙৰ এই খেল পথাৰটো সমান কৰিবলৈ ধৰা ৰুলাৰটোৰ তিনিটা সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয় গতিকে এই খেল পথাৰখনৰ কালি কিমান হ'ব 3 পূৰণ কৰিব লাগিব 3 * এই ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালি এজ ইট ইজ চোৱা চিনটোৰ খেল পথাৰটো বহুত ডাঙৰ তাৰ খেল পথাৰটো সমান কৰিবলৈ ৰুলাৰটোৰ 500টা সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয় মানে 500 পাকৰ প্ৰয়োজন হয় গতিকে এই খেল পথাৰখনৰ কালি কিমান হ'ব এই বক্ৰপৃষ্ঠৰ কালিৰ লগত আমাৰ 500 পূৰণ কৰিব লাগিব 3.168 ৰ লগত 500 পূৰণ কৰিব লাগিব সো 2 পাক হলে 2 পূৰণ কৰিব লাগে 3 পাকত হলে 3 পূৰণ কৰিব লাগে 4 পাকত সম্পূৰ্ণ হলে 4 পূৰণ কৰিব লাগিব খেল পথাৰখনৰ কালি উলিয়াবলৈ এজ ইট ইজ 500 পাকত সম্পূৰ্ণ কৰে সেই কাৰণে 500 পূৰণ কৰিব লাগিব বুজি পাইছা হেইটোৱে ইয়াত চোৱা খেল পথাৰখনৰ কালি ৰুলাৰটোৰ বক্ৰপৃষ্ঠ কালি ইমান পাইছো খেল পথাৰখন সমান কৰিবলৈ 500টা সম্পূৰ্ণ পাক লাগে গতিকে ৰুলাৰটোৰ বক্ৰপৃষ্ঠৰ কালিৰ লগত আমি 500 পূৰণ কৰি দিলে খেল পথাৰখনৰ কালি পাম সো পূৰণ কৰি দিয়া সো ইয়াত দশমিকৰ পূৰণ আহিছে দশমিকৰ পূৰণ আহিলে দশমিক ধৰি লবা দশমিক নাই দশমিক নিদিয়াকে পূৰণ কৰি দিয়া চোৱা 5 8 * 40 5 6 * 30 আৰু 4 34 3 থাকিব 5 1 * 5 3 8 5 3 * 15 তে দুটা শূন্য আছে বহাই দিলো এতিয়া চোৱা দশমিক নিদিয়াকে পূৰণ কৰিছো দশমিক নিদিয়াকে পূৰণ কৰিবা তাৰ পিছত লাষ্টত দশমিক কেইগৰ আছিল বহাই দিবা সো দশমিক কেইগৰ আছিল 1 গড় 2 গড় 3 গড় মানে দশমিকটো ইয়াত হ'ব দশমিকটো সো মই শূন্যটো অলপ মচি ভালকে লিখি দিও দশমিকটো ইয়াত হ'ব দশমিক নিদিয়াকে পূৰণ কৰিলো তাৰ পিছত দশমিক কেইগৰ আছিল হিমান গড় দশমিক বহাই দিলো এটোৱে কৰিবা যেতিয়া দশমিকৰ পূৰণ আহিব দশমিক নিদিয়াকে পূৰণ কৰিবা তাৰ পিছত দশমিকটো বহাই দিবা সো এতিয়া দশমিকৰ পিছত শূন্য থকা নথকা একেই কথা দশমিকৰ পিছত শূন্য থাকিলে নিদিলেও হয় সো গতিকে এটো আমি শূন্য কেইটা নিদিও 1584 এককটো কি মিটাৰ স্কয়াৰ গতিকে খেল পথাৰখনৰ কালি কিমান 1584 মিটাৰ স্কয়াৰ অংক ফিনিশ নোট কৰি লোৱা